আজি ৰাভা জনগোষ্ঠীৰ পবিত্ৰ কৃষিভিত্তিক বাইখ পূজা। পৰম্পৰা অনুসৰি জুইৰ ওপৰত বাইব্ৰাসকলৰ অগ্নি পৰীক্ষা প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিলে শ শ ৰাইজক। ছয়গাঁৱৰ ৰতনপুৰস্থিত হালনিবাৰীৰ মাজত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাভা জাতীয় দল সংগঠনৰ সহযোগত বাইখ হাদামত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত। ৰাতিপুৱাৰ পৰা শ শ বছৰীয়া পৰম্পৰাগত ৰীতি নীতিৰে বাইখৰ এবিধ পূজা অৰ্চনা কৰা হয় এই অনুষ্ঠানত। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কৃষ্টি সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। দিনৰ ভাগত অনুষ্ঠিত মুকলি সভাত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ 13তম বাৰ্ষিক বাইখ উৎসৱ। আজি পূৰ্ণিমা দিনাখন আমাৰ ৰাভা জাতিৰ যিটো জাতীয় উৎসৱ বাইখ আমি উলহ মালহেৰে ইয়াত পালন কৰিছোঁ। আৰু আজি ৰাতিপুৱাৰ ভাগত আমাৰ যি মহাপূজা আৰম্ভ হৈছে, ইতিমধ্যে আমাৰ পূজাৰ ভাগটো শেষ হৈছে আৰু আমি এই বাইখ পূজাৰ জৰিয়তে আমাৰ গোটেই বছৰটো যাতে এই অঞ্চলৰ লগতে আমাৰ সমগ্ৰ ৰাভা জাতি যাতে ভালে কালে যায়, তাকে আমি বাইখ দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে যিহেতু আমাৰ জাতীয় উৎসৱ হিচাপত আমাৰ এই বাইখটো পালন কৰা হয়, গতিকে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়, বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত আয়োজন কৰিছে। গতিকে গোটেই অঞ্চলটো এটা উলহ মালহ পৰিৱেশ এটা হৈছে। আন্ধাৰ হোৱাৰ লগে লগে আমাৰ যি পূজাৰীসকল বাইব্ৰাসকলে যি 7 দিনৰ পৰা যি বহুত মানি লৈ যি পূজাৰ কাৰণে প্ৰস্তুতি চলায়, সেই প্ৰস্তুতিৰ ওপৰত ভিত্তি কৰি আমাৰ পূজাৰীসকল যে পবিত্ৰ হৈ পূজাখন কৰে, সেই পবিত্ৰ হৈ পূজা কৰাৰ বাবে আমি জুইৰ ওপৰেৰে দৌৰিব লগা হয় বা নিজকে জুইৰ ওপৰে দৌৰি আমি পৰীক্ষা কৰিব লগা হয়। আৰু পৰীক্ষা কৰাৰ পিছত আমি যদি জুয়ে আমাক নুপুৰে, তেতিয়া আমি গম পাওঁ যে আমি পবিত্ৰ মনেৰে বা পবিত্ৰভাৱে এই পূজাখন কৰিছোঁ। গতিকে আমাৰ যিটো বাইখ উৎসৱৰ যিটো এইটো পৰম্পৰা হয়, আমাৰ পূজাৰীসকলে সম্পূৰ্ণ পবিত্ৰভাৱে থাকি আমি নিজকে অগ্নিৰ লগত অগ্নিক পৰীক্ষা কৰা হয় আৰু সেইটো আমাৰ বাৰ্ণাকাই নৃত্য বুলি কোৱা হয়। আৰু বিশেষ এটা আমাৰ খকচি নৃত্যৰে সেই নৃত্যটো প্ৰদৰ্শন কৰাৰ পিছত আমি জুইৰ ওপৰেৰে আমি দৌৰিবলৈ চেষ্টা কৰোঁ। কৃষিৰ লগত জড়িত একচুৱেলি আমাৰ যিটো বাইখ উৎসৱ কৃষিৰ, আমি ৰাভাসকল কৃষিজীৱী হওঁ, পূৰ্বৰে পৰাই আমাৰ কৃষি ভিত্তিক এই উৎসৱটি চলি আহিছে। আৰু আমাৰ যিহেতু পৰম্পৰাগতভাৱে আমাৰ দেৱ দেৱতাক আমি প্ৰাকৃতিকভাৱে পূজা কৰিছিলোঁ, শিলক আমি পূজা কৰিছোঁ। আৰু শিলৰ যি আমাৰ এই বাইখ উৎসৱৰ এটা বিশেষ এটা কাহিনী আছে, যিটো থপে নেচেৰ যিটো কাহিনী, যিটো মাছ মাৰিব যাওঁতে দুয়ো ভনীয়ে মাছ নাপাই অকল শিল পাইছিলে আৰু সেই শিলক পূজা কৰাৰ পিছতে আমাৰ বাইখ পূজা আৰম্ভণি হয় বুলি কয়। আৰু ইতিমধ্যে বিভিন্ন জেগাত আমাৰ বাইখ উৎসৱ পালন কৰি থকা হৈছে আজিৰ এই পবিত্ৰ জেঠ মাহৰ পূৰ্ণিমাৰ দিনাখন। গতিকে এইটো পৰম্পৰাগতভাৱে হৈছে। আৰু আমাৰ বাইখৰ লগত যিখিনি মানুহ ৰাভা জাতিটো সম্পূৰ্ণ কৃষিভিত্তিকে হয়, গতিকে আৰু কৃষিৰ লগতে এই উৎসৱটোৰ বহুত যথেষ্ট ৰিলেশ্যন আছে। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।